ৰাজনীতি যিটো অপৰাধীকৰণৰ প্ৰৱণতা অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হৈছে সেইটো কেৱল কংগ্ৰেছ দলৰ কাৰণে চিন্তাৰ বিষয় নহয়। মই ভাবোঁ যে অসমৰ সচেতন ৰাইজে এই বিষয়টোৰ ওপৰত চিন্তা কৰি সিদ্ধান্ত ল'ব লাগিব যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এনেকুৱা ধনসৰ্বস্ব আৰু এচাম অপৰাধীৰ হাতত আমি এৰি দিম নে নিদিম। আমাৰ কংগ্ৰেছ দলৰ অপৰাধ কি? আমি বিৰোধীৰ ভূমিকাটো নিষ্ঠা সহকাৰে পালন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে ভয় ভীতি প্ৰলোভন প্ৰদৰ্শন কৰি পেলাই আজি প্ৰাৰ্থীসকলক যি ধৰণে নমিনেশ্যন উইথড্ৰ কৰাইছে এই কথাটো ইয়াৰ অৰ্থটো কি যে জনমতক তেওঁলোকে বিশ্বাস নকৰে, যে কংগ্ৰেছৰ জনবল আছে, তেওঁলোকৰ ধনবল আৰু বাহুবল আছে। এতিয়া জনবলে ধনবল আৰু বাহুবলৰ ওচৰত হাৰ মানিবলৈ নেমানে, সেইটো অসমৰ ৰাইজে দৃষ্টি ৰাখিব লাগিব। আমাৰ যিকেইজন আমাৰ দলৰ নেতাক আমি দায়িত্ব দিছিলোঁ, কমলেশ্বৰ পুৰকায়স্থ, আমাৰ অপূৰ্ব ভট্টাচাৰ্যী, জয়ৰাম ইংলেং, নিৰ্মল লাংথাচা, আমাৰ সমৰজিৎ হাফলংবাৰ, এই 5গৰাকী নেতাক আমি নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু আমাৰ নুৰুল হুদা MLA এনেকৈ আমি প্ৰায় এখন কমিটি কৰি দিছিলোঁ। কমিটিখনে চালি জাৰি চাই মোক ৰিপৰ্ট দিছিলে যে 16টা সমষ্টিত আমাৰ জয় নিশ্চিত। এতিয়া কালি কৈছে যে আমি যি 16টা সমষ্টি আইডেণ্টিফাই কৰিছিলোঁ একেবাৰে মানে নিশ্চিত বুলি, বাকীকেইটাত আমাৰ কণ্টেষ্ট হ'ব, 16টাত আমাৰ নিশ্চিত। তাৰ পৰাই 5জন প্ৰাৰ্থীয়ে, তাত এজন আছিলে কংগ্ৰেছ ভাৰ্চাছ বিজেপি। কালি মই ৰাতি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াকো কথা পাতিছোঁ, আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচৰ লগতো মই যোগাযোগ কৰিছোঁ যে আপোনালোকে মুখামুখিভাৱে গণতান্ত্ৰিক পৰম্পৰাত আপোনালোকে সৰ্বশক্তিৰে যুঁজক, কিন্তু ভয় ভাবুকি প্ৰলোভনৰ ৰাজনীতি যদি কাউন্সিল পৰ্যায়ত আপোনালোকে কৰে, ইমান পইচা যে আপোনালোকে, এজন প্ৰাৰ্থী মোৰ ফোন ধৰা নাছিলে, তেওঁৰ পৰিবাৰে ফোন ধৰিছে, তেতিয়া মোক কৈছে যে আমাৰ ঘৰত আহি পেলাই সুধিছে গুলি খাবি নে পইচা খাবি। ডিমা হাছাও প্ৰাৰ্থীগৰাকীয়ে সুধিছে, এই মানে আহি পেলাই সুধিছে যে গুলি খাবি নে পইচা খাবি। আৰু আমাৰ লিডাৰ কোন জানো, 5টা হত্যাকাণ্ডত তেওঁ চাৰ্জশ্বিটত হৈ আছে, তাৰপাছতো আজি তেওঁ আমাৰ ডিমা হাছাওৰ লিডাৰ বিজেপিত। গতিকে তহঁতি সিদ্ধান্ত ল, পইচা খাবি নে গুলি খাবি। তেতিয়া কৈছে ছাৰ মোৰ মানুহজনৰ গাত দুখ নাই, মই ক'লোঁ যে আপোনাক আমি হেৰুৱাব নোৱাৰোঁ, গুলি খাব নালাগে, কিবা দিয়ে যদি লওক আৰু ছাৰক মই বুজাম। সেইবুলি কৈ পৰিবাৰে মোলৈ ফোন কৰিছে কান্দি কান্দি যে ছাৰ আমি গুলি ভয়ত আৰু আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ, আপুনি বেয়া নাপাব, আমাক মাফ কৰি দিয়ক। এতিয়া এই কথাখিনি যদি অসমৰ ৰাজনীতিত কাৰ নেতৃত্বত হৈছে, গৃহ বিভাগৰ দায়িত্বত কোন আছে, এই মানুহবিলাকৰ নিৰাপত্তা, এতিয়া পাহাৰত গৈতো মই নিৰাপত্তা দিব নোৱাৰোঁ, মই চবকে আনিতো মোৰ ঘৰত তলা মাৰি থ'ব নোৱাৰোঁ। আজি প্ৰাৰ্থী হয় আমিতো এনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ কিয় যাবলগীয়া হৈছে, যদি তেওঁলোকৰ কাম কৰি আছে, জনপ্ৰিয়তা অটুট আছে, তো নিৰ্বাচনত জিকা হ'লে অসমৰ ৰাইজেও দেখিলেহেঁতেন। এই যিটো পৰ্যায়লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনক লৈ গৈছে, যি অপৰাধীকৰণক ৰাজনীতিক তেওঁ উৎসাহিত কৰিছে। কালি মোলৈ এটা মেছেজ দিছে, মই এতিয়া নকওঁ, পাছত মই ক'ম। মই যেতিয়া প্ৰতিবাদ কৰিছিলোঁ কেইজনমান মানুহৰ আগত, তেতিয়া তেওঁলোকে মোক কৈছে ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট, যোগ্য ভোগ্য বসুন্ধৰা। তাৰমানে জীয়াই থাকিবৰ কাৰণে যদি কালিলৈ কোনোবাই ডকাইত কৰে অসমত, জীয়াই থাকিবৰ কাৰণে যদি কোনোবাই কালিলৈ চুৰ কৰে অসমত, আমি সেইটো ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট বুলি ক'ম নেকি? আপুনি এই পৰ্যায়টোলৈ যদি অসমখনক লৈ যায়, এইটো কংগ্ৰেছ দলে অকলে এই পৰিৱেশটো কিন্তু বচাব নোৱাৰে। এইটো ৰাইজৰ দায়িত্ব আছে। সচেতন অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ যে ৰাইজে এই ক্ষেত্ৰত এটা উচিত বিচাৰ কৰক। কিয় ৰাইজৰ আদালতত বিচাৰখন হ'বলৈ দিয়া নাই? দুকুণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাত বিজেপিৰ আপত্তি ক'ত? কিয় এই পৰিৱেশটো কৰিছে? আজি যিটো আস্থাহীনতাৰ পৰিৱেশ ডিমা হাছাওত হ'ল, এতিয়া কৰ্মীবিলাকে কৈ আছে যে ছাৰ আমি জিকাই দিম, এওঁ বা কি হয়। এই পৰিৱেশটো বিজেপিয়ে যিটো ৰচনা কৰিছে, এইটোৰ পৰা আওপকীয়াকৈ দুৰ্নীতিৰ এখন লাইচেঞ্চ বিজেপিয়ে বনাই ল'ব বিচাৰিছে, যাতে কাউন্সিলত কোনো বিৰোধী নাথাকে, লুটপাট যাতে চাবলৈ কোনো মানুহ নাথাকে, অপকৰ্ম ভ্ৰষ্টাচাৰ লুণ্ঠনৰ এখন চাৰ্টিফিকেট প্ৰস্তুত কৰাৰ যিটো পৰিকল্পনা বাজপেয়ী ভৱনৰ পৰা হৈ আছে, মুখ্যমন্ত্ৰী কাৰ্যালয়, স্বয়ং DCSP জড়িত। DCয়ে ৰাতি 8টা বজালৈকে স্কুটনি কৰিবলগীয়া কি আছিলে?
28খন সমষ্টিৰ 28খন টেবুল লগাই দিলে দিনৰ 12টা বজাৰ আগত স্কুটনি হৈ যায় আমিতো অসমত বহুত স্কুটনি দেখিছোঁ কালি তাত ৰাতিলৈকে স্কুটনি হৈছে আপুনি কথাবিলাক গতিকে এইটো এনেকৈ ভাবিব নালাগে যে ভূপেন বৰাই ৰাণা গোস্বামীয়ে কেণ্ডিডেট ধৰি ৰাখিব পৰা নাই কেণ্ডিডেটক কোৱা হৈছে যে গুলি খাবি নে পইচা খাবি এজন সাধাৰণ কৰ্মী কংগ্ৰেছৰ এতিয়া তেওঁলোকক মই কৈছিলোঁ তোমালোকে এফিডেভিট কৈ দিয়া তেতিয়া ক'লে তাৰমানে ছাৰ আপুনি আমি গুলি খোৱাটো বিচাৰে নেকি মই ক'লো এই কথাখিনি মোক এফিডেভিট কৈ দিয়াচোন মই যুঁজিম তোমালোকৰ কাৰণে তেতিয়া কয় তাৰমানে আপুনিও আমাক গুলি খোৱাটো বিচাৰে আজি এই পৰ্যায়ত যিটো ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ প্ৰশাসনিক শক্তিটো ব্যৱহাৰ কৰি পেলাই কৈছে এয়া কিন্তু অসমৰ ৰাইজে যদি নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে অসম বিহাৰ হ'বৰ কাৰণে অসম উত্তৰ প্ৰদেশত যি ঘটনা ঘটি আছে ৱেষ্ট বেংগলত পঞ্চায়ত ইলেকশ্যনত যি ঘটনা ঘটি আছে সেইফালে কিন্তু অসমৰ মুখ্যমন্ত্ৰী অসমখন লৈ যাব বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ